ডিসকাস কৰিব লৈছো মোলস নিউমেৰিকেলস বিলাক কি ধৰণেৰে সলভ কৰিব পাৰি তাক লৈ আজি আমি ডিসকাশন এটা লৈছো প্ৰথম মই তাত ৰিলেট কৰি কেইটামান ফৰ্মুলা দিছো যিকিটা ফৰ্মুলা তোমালোকে সত্যহাতে লিখি লবা এক নম্বৰতে দিছো যে নাম্বাৰ অফ moles of molecules এক নম্বৰত লৈছো নাম্বাৰ অফ moles of molecules অৰ্থাৎ molecules আৰু atoms তোমালোকে জানা দুটা বেলেগ বেলেগ ধৰণৰ পাৰ্ট molecules বুলি কোৱাৰ লগে লগে তোমাৰ আহিব কম্বাইন্ড ষ্টেটত থকা বিলাক আৰু ইয়াত আহিব atoms molecule আহিলে molecular weight আহিব আৰু atoms আহিলে atomic weight আহিব বা atomic mass আহিব গতিকে atomic weight লিখিম যত atoms আছে যদি তোমাক moles খুদে বা moles of molecules কয় তেতিয়া হলে molecular weight দি প্লাই ডিভাইড কৰিবা গতিকে মোৰ সিম্পলিফিকেশন যদি মই কৰি দিও এটুক আমি এই ধৰণৰ লিখিব পাৰিম গতিকে ওপৰত থাকিব given mass তলত হেতু কাৰণে আমি লিখিম molar mass আমি এটুক এই ধৰণেৰে লিখো আৰু n দি প্লাই স্মল n দি প্লাই আমি moles বুজালো গতিকে তোমালোকে যদি atoms আহে তেতিয়া atomic mass লিখিবা যদি molecules আহে তেতিয়া তোমালোকে molecular mass লিখিবা 3 নম্বৰতে লৈছো moles of gases gas বুলি কোৱাৰ লগে লগে হি ভলিউমত দিয়া থাকিব গতিকে given volume divided by standard molar volume volume at ntp খদাই 22.4 লিটাৰ ফিক্স থাকিব গতিকে কিমান আমাৰ এইটো হ'ব সেই অনুযায়ী আমি কৰিব পাৰিম next তোমালোকক number of moles of atoms molecules ion নাইবা ইলেক্ট্ৰন বাছি উলিয়াবলৈ দিব পাৰে যদি তেনেকুৱা কোৱেশ্চনছ আহে যত নেকি moles of atoms molecules ions বা ইলেক্ট্ৰনৰ কথা খুধে তেতিয়া তোমালোকে কিমান moles আছে হেতু জানিবৰ কাৰণে given number of atoms molecules or ions or electron divided by Avogadro's number by Avogadro constant দি প্লে ডিভাইড কৰিবা এটো হৈ গল rule number 4 একেদৰে number of moles of solute কাৰণে আমি এটা নতুন ফৰ্মুলা পঢ়িম হেতু অৱশ্যে তোমালোকৰ কাৰণে এতিয়াও আমি হেতু জায়গাত পোৱাগে নাই কাৰণ আমি সলিউশন ৰিলেটেড কথাখিনি আমি এতিয়াও পোৱা নাই গতিকে moles of solute কৈছে solute আমি নাজানো গতিকে solute কি হয় হেতু আমি শিকিম তাত দিছে মোলাৰিটিও আমি পিছত কৰিব লাগিব গতিকে এইগিটাক লৈ মই সদ্যহাতে এভয়েড কৰিছো গতিকে আমি ইন ফিউচাৰস হেতুত আমি কৰা হ'ব গতিকে আমি এটোৰ ওপৰত আমি এটা বেলেগ স্লাইড আমি লম বেলেগ এটা প্ৰেজেন্টেশন লম যত নেকি আমি অকল ৰিলেটেড টু সলিউশনৰ ওপৰত আমি পঢ়িম আৰু ইয়াত এটা খুব ইম্পৰ্টেন্ট ৰুলস আমি লৈছো হেতু হৈছে নাম্বাৰ অফ millimoles of solute by millimoles of the compound is equal to molarity into volume in ml গতিকে ইয়াৰ লগত আৰু ৰিলেটেড আমি ষ্টাডি কৰিম সেইখিনিক আমি পিছত আৰু আমি বিশেষ ডিটেইলছত আমি জনাই আছো গতিকে for a compound যদি তোমাক কয় mxny তেতিয়ালে ইয়াত x moles আছে গৈ n আৰু y moles আছে গৈ m আমি এটুক এই ধৰণেৰে বুজিম যেটো ক্ৰস মাল্টিপ্লিকেশনস বুলিও আমি ধৰি লব পাৰো বা এই ধৰণে আমি এক্সিকিউট কৰিম নেক্সট কিছু সংখ্যক নিউমেৰিকেল চলে আহিছো এতিয়া ৰিলেটেড টু মোলস আমাক কি ধৰণেৰে আমাৰ কোৱেশ্চনস বিলাক খুদিব পাৰে বা কেনেকুৱা ধৰণৰ নিউমেৰিকেল আমি পাব পাৰো মই ইয়াত ফাৰ্স্ট কোৱেশ্চনস এটা লৈছো যেটোত খুদা গৈছে what is the mass of one atom of chlorine এটা ক্লোৰিন এটমৰ ভৰ কিমান হ'ব হেতু খুদিছে আৰু তোমালোকে যেটো স্ট্যান্ডার্ড ফর্ম হেতু তোমালোকে জানা 1 mole of Cl যদি দিয়ে তেতিয়া কি হৈ গল এটম আৰু Cl যদি 2 দিয়ে তেতিয়া কি হৈ গল মলিকুল গতিকে ইকুৱেল লিখিম 6.022 into 10 to the power 23 number of chlorine atom লিখিম আমি chlorine atom আৰু ইয়াৰ ভৰ হৈছে 35.5 গ্ৰাম লিখিম
are equal to 22.4 liter within bracket NTP, normal temperature pressure বা standard temperature and pressure. গতিকে এই লাইনটো প্ৰতিটো কোৱেশ্চনত তোমালোকে সেই ধৰণেৰে লিখি লবা, then it will be more simple. ঠিক আছে, গতিকে এইটো ধৰণেৰে আমি কৰিব পাৰিম, এইটোৱে কথা। তোমালোকক মই এতিয়া এইটো জনাই থওঁ, আমি অলৰেডি ৰিলেটিভ এটমিক মাছ বা এভাৰেজ এটমিক মাছ বা ফৰ্মুলা মাছ যিটো আমি অলৰেডি আমি ডিসকাশনস কৰিছো, এটমিক মাছ ইউনিট। গতিকে যেতিয়াই তোমাক সুধিব যে হোৱাট ইজ দ্য মাছ অফ ওৱান এটম বুলি যেতিয়াই সুধিব, হেতুৰ মাছ সদায় তুমি গ্ৰামত থকাটোক AMU তুমি ৰিপ্ৰেজেন্ট কৰিবা। 35 গ্ৰাম লিখো, এবাৰ আমি লিখিম এটমিক মাছ ইউনিট, আৰু এটমিক মাছ ইউনিট আমি তেতিয়াই ইউজ কৰিম যেতিয়া আমাক 1 এটমৰ কাৰণে সোধা যায়। গতিকে হেতু ফাৰ্দাৰ আৰু মাল্টিপ্লাই কৰিম, আমি যেটোৱে মাল্টিপ্লাই কৰিম হেতু আমি অলৰেডি কৰা হৈছে। গতিকে যদি এই ভিডিওটো চোৱা নাই, মই এবাৰ ৰিকুৱেষ্ট কৰিম সেই ভিডিওটো আগৰ ভিডিওখিনি এবাৰ চাই যাতে লোৱা। সেকেন্ড খুদিছে হোৱাট ইজ দ্য এটমিক মাছ অফ ক্লোৰিন। গতিকে আমি এটমিক মাছ অফ ক্লোৰিন যদি কোৱা হয়, মাছ অফ এন এটম ইন AMU ডিভাইডেড বাই 1 AMU, আৰু হেতু হৈ গল 35.5 গ্ৰামত আমি লিখিব পাৰো, বা হেতুৱে হৈ গল তাৰ এটমিক মাছ। আৰু যদি তোমাক কয় গ্ৰাম এটমিক মাছ, তেতিয়া তাক আমি ৰিপ্ৰেজেন্ট কৰিম ইন টাৰ্মস অফ গ্ৰাম, অৰ্থাৎ আমি তাক AMU মাল্টি এটাৰ কাৰণে 35.5, গতিকে 1 মোল যদি হয় তেতিয়া তাক কোৱা হ'ব গ্ৰাম এটমিক মাছ। গতিকে আমি তাক পূৰণ কৰিম, গতিকে আলটিমেটলি আমি কিমান পাম 35.5। সো হেতুৰ লগত ডিসকাশনস বিলাক আমি আগতেও কৰিছো, গতিকে সেই ধৰণেৰে কৰি চাবা। আৰু ইয়াত মই কেইটামান দি দিছো, এইগিটা তোমালোকে উত্তৰগিটা কেনেকে উলিয়াই এবাৰ তোমালোকে নিজেই চাবা। নেক্সট একে ধৰণেৰে মলিকুলছত আহিছো, যেতিয়া মলিকুলছ কব তেতিয়া তোমালোকক এই ধৰণেৰে ফৰ্মুলা দি থোৱা থাকিব HNO3। ইয়াত প্ৰথম আছে হাইড্ৰোজেন, দ্বিতীয়তে আছে গৈ কি নাইট্ৰোজেন এটা আছে, আৰু থাৰ্ডত আছে গৈ তোমাৰ অক্সিজেন আছে। অক্সিজেন কেটা আছে বুলি যদি খুদে তেতিয়া কেটা আছে বুলি কম, 3টা আছে। গতিকে ইয়াত হাইড্ৰোজেন এটাৰ কাৰণে তাৰ এটমিক মাছ হৈছে 1। নেক্সট আহিছে নাইট্ৰোজেন, নাইট্ৰোজেনৰ এটাৰ কাৰণে হ'ব 14। অক্সিজেন আছে গৈ 3টাৰ কাৰণে মাল্টিপ্লাই কৰিম 16, এটাৰ কাৰণে 16। গতিকে আমি তাৰ 1 মলিকুলৰ কাৰণে যদি আমি লিখো তেতিয়া হেতু কি লিখিম 63 AMU। আৰু যদি মই এইখিনিত কৰি দিও 1 মোল অফ HNO3, তেতিয়া আমি লিখিম 63। গতিকে আগৰ সৈতে গুটেই কথাখিনি একেই, গতিকে এইগিটা তোমালোকে ক্লিয়াৰ কৰিবা। আমি যেটো মলিকুলছ লৈছো, এবাৰ আগৰবাৰ আমি লৈছিলো এটমস, ডিফাৰেন্স বিশেষ নাই, একেইখিনিয়ে কথা। নেক্সট এতিয়া মন কৰা হোৱাট ইজ দ্য মাছ অফ 1 মলিকুল অফ H2SO4। সো H2SO4 যেতিয়া আমি ডিসকাশনস কৰিছো, হাইড্ৰোজেন আছে গৈ 2টা, সালফাৰ আছে 1টা, অক্সিজেন আছে গৈ 4টা। গতিকে সেই ধৰণেৰে তোমালোকে ইয়াতো আগৰ সৈতে একেই কৰি চাবা আৰু মোক দেখুৱাবা। নেক্সট আহিছো আমি নাম্বাৰ অফ মোলস, কেনেকে আমি উলিয়াম given number of particles, atoms, ions, molecules, electron etc. divided by Avogadro number। গতিকে তুমি কোৱেশ্চনছটো যদি চোৱা, প্ৰথম কৈছে কপাৰ, আৰু কপাৰৰ কন্টেইনছ হৈছে ইমান এটমস আছে বুলি কৈছে, কিমান আছে 6.022 into 10 to the power 23, অৰ্থাৎ given number of particles আমাক দি থোৱা আছে, divided by Avogadro number যদি কৰো number of moles পাম। গতিকে আমি সেই অনুযায়ী এটু পাতিলো ওপৰত যেটো given 1 মোলত থকা এটমৰ সংখ্যা ইমানখিনি, যেটো আমি ডিভাইড কৰিলো, ওপৰত আছিল 24, তলত আছিল 23, অৰ্থাৎ ইয়াৰ উত্তৰ হ'বগৈ 10 মোল। একেদৰে তোমাক কৈছে 5 মোল কাৰ্বন ডাই অক্সাইড present in a gaseous sample, how many molecules of CO2 are present in the sample। গতিকে তোমালোকক অলৰেডি এটু তোমালোকে জানা যে 1 মোল মানে হৈছে গৈ 6.022 into 10 to the power 23 নাম্বাৰ থাকে।
তেতিয়া হলে তোমালোকৰ 5 মোলছত কিমান হ'ব এই সংখ্যাটো কয় এভোগাড্ৰৰ নাম্বাৰ যেটুক আমি Na দি লিখিব পাৰো যেহেতু 1 মোলত এভোগাড্ৰৰ সংখ্যা 5 মোলত 5Na লিখিব পাৰিম সো এটো হ'ব 5Na সো সেই ধৰণৰে আমি এই বিলাকক নিউমেৰিকেলস বিলাক কৰিব পাৰিম তেদি সিম্পল অকমান খালি নিজে সাবধান হবা প্ৰথম যেটো লাইন তোমালোকক শিকালো সেই লাইনটো যাতে মনত ৰাখা বাকি কথাখিনি প্ৰায় একে ধৰণৰে বস্তুবিলাকক এক্সিকিউট কৰিব পাৰিবা এইখিনি একেবাৰে আজি যিখিনি লৈছো এইখিনি সম্পূৰ্ণ বেসিক গতিকে ইয়াত দিগদাৰ পাবলগীয়া একো নাই অকমান ধৈৰ্য সহকাৰে গোটেই কথাখিনি চাবা নোৱাৰো বুলি নাভাবিবা নিউমেৰিকেলস পালেই তোমালোকৰ ম্যাক্সিমামই দিগদাৰ পায় কিন্তু ইট উইল বি এক্সট্ৰিমলি সিম্পল কোনো ধৰণৰ অসুবিধা নাহে জাস্ট কোনবাই যদি ইউনিটাৰী মেথডত কমফৰ্ট তেতিয়া ইউনিটাৰী মেথডতো কৰিব পাৰা যি জেনেকে ভাল পোৱা সেই ধৰণৰে কৰিবা যদি ইউনিটাৰী মেথডত কাবাৰ কিবা ডাউটস থাকে মোক কমেন্টত জনাবা সো এবাৰ মই লৈছো ফ্ৰম এ গিভেন মাস বুলে ভৰ দিয়া আছে বা ওয়েট দিয়া আছে তেতিয়া আমি যদি উলিয়াবলে হয় আমাৰ দুটা কথা অলৰেডি কৈছো ফৰ এটমস আমাৰ আছিল আৰু ফৰ মলিকুলস আছিল যেতিয়া তুমি আর এটমৰ কথা আহিব তেতিয়া তাত আহিব এটমিক মাস আমি লিখিম আৰু যদি তোমাক হেতু হৈছে মলিকুলস যদি কোৱা তেতিয়া হেতুক আমি লিখিম মলিকুলাৰ মাস আৰু ওপৰত যেটো কোৱেশ্চনছত ভৰ দিয়া থাকিব হেতুৱে পাতিব লাগে এতিয়া এই যেটো কোৱেশ্চনস হেতু দিছে SO2 অৰ্থাৎ এটো কি হৈ গল মলিকুল তাৰ মানে আমি 2 নম্বৰ সূত্ৰটো ইউজ কৰিম গতিকে 2 নম্বৰ সূত্ৰটো আমি ইউজ কৰিবৰ কাৰণে আমাক লাগিব নাম্বাৰ অফ মোলস দিয়া আছে 5 গতিকে আমি 5 মোলছত নাম্বাৰ অফ মোলসৰ জায়গাত আমি কি পাতিলো 5 পাতিলো নেক্সট তোমালোকৰ দি থোৱা আছে এতিয়া কি দিয়া আছে যে ইয়াত নেক্সট তোমালোকক দি থোৱা আছে মলিকুলাৰ মাস আমি উলিয়াই ললো সালফাৰ এটা আছে সো এটা সালফাৰৰ ওয়েট হৈছে 32 গ্রাম সালফাৰ এটা অক্সিজেন আছে দুটা সো 2 ইনটু গতিকে সালফাৰৰ 32 অক্সিজেন আছে এটা 2 ইনটু 16 তাৰ মানে ওভাৰঅল এটোৰ ওয়েট আহিব 32 প্লাস 32 আৰু আলটিমেটলি দিস ওয়ান উইল বি 64 গ্রাম সো সালফাৰ ডাইঅক্সাইড SO2 আমি ওয়েট পালো গৈ 64 গ্রাম সো ইয়াত আমি হে ধৰণে 64 গ্রাম পাতিলো ওপৰত আমি হেট মাস অফ মাস ইন গ্রামস এতিয়া উলিয়াব লাগে So 5 into 64 patim aru ami palu goi kiman 320 gram ami answer palu kotha to dhoribo parisa hoyto thik eke dhorone tumalgor next question sut kudise how many moles of oxygen atoms koise present in 88 gram carbon dioxide gotike kiman moles ase hetu tumalgok kudise গতিকে তোমালোকে যদি ইয়াত মন কৰা কাৰ্বন ডাই অক্সাইডত কাৰ্বন এটা অক্সিজেন আছে গৈ দুটা এতিয়া ইয়াৰ ওয়েট কিমান হেতু যদি আমি উলিয়াবলে যাও কাৰ্বনৰ 12 2 into 16 so ultimately this one will be 12 plus 32 will be 44 gram এতিয়া 44 গ্রামত 2 মোল অক্সিজেন থাকে so 44 gram of CO2 is equal to 2 moles of oxygen atom তেতিয়া হলে 88 ত কিমান হ'ব ইয়াক 2 ৰে মাল্টিপ্লাই কৰিলে 88 পাম গতিকে 2 ৰে মই ইয়াক মাল্টিপ্লাই কৰিম গতিকে আমাক ইয়াত কিমান দিছে 88 সো আমি ইয়াৰ কাৰণে কিমান পাম তেতিয়া হলে 4 moles পাম হেতু কাৰণে আমি ইয়াৰ পালো 4 moles একেদৰে তোমাক খুদিছে এইখিনি weight উলিয়াব লাগে H3PO4 কম্পাউন্ড তো দি থোৱা আছে আৰু তাত 10 মোলছৰ weight কিমান হ'ব গতিকে তুমি ইয়াৰ কাৰণে প্ৰথমতে মলিকুলাৰ মাস উলিয়াবা H3PO4 হাইড্ৰোজেন আছে তিনিটা হাইড্ৰোজেন ফসফৰাস আছে এটা অক্সিজেন আছে চাৰিটা 4 into গতিকে আলটিমেটলি 3 into 1 gram 1 into phosphorus আছে 32 gram আৰু 4 into 16 gram so আমি কিমান পালো 3 gram plus 32 gram sorry phosphorus or কিমান হলো 2 gram ঠিক আছে
phosphorus 31. It should be 31. So this one should be 31. And we are 64 gram. Then I mean, kiman palo 5 into the size 120, 25. It kiba a bhul hoise, gotike tomaloke ebar saba 3 4 4 8 etu bhul hoise mon jog koratu etu hobo lage 3 plus 1 plus 4 tar mane 8 hobo 98 gram. Tar mane 1 mole H3A2 is equal to 98 gram. Tetiale 10 moles kiman hobo 980 gram. So kei dhonre numericals bilak koriba okoman lagile somoy lwa kintu arambhonite bostutuk okoman digdar pabo para kintu tumaloke okoman khub frequently mole related problem bilak kori thaka jikhini ami assignment disu he assignment khini regularly tumaloke kora jikhini assignment poa nai hekhini mo comment koriba aru ji para assignment khini diba সেই অনুযায়ী তোমালকৰ কনসেপ্ট খিনি ক্লিয়ার আপ কৰা ব্রাশ আপ কৰা যি যত তোমালকৰ মোলস ৰিলেটেড প্ৰবলেম আছে হেবিলাক আতৰি গুছি যাব আৰম্ভণিতে অকমান দিগদাৰ থাকিব পাৰে কিন্তু লেটাৰ অন এবিলাক সব ক্লিয়ার আপ হৈ গুছি যাব these are very easy questions next তোমালকক দিয়া হৈছে ভলিউম ৰিলেটেড questions কেনেকে কৰিবা দুটা বস্তু তোমালকৰ ডাউটস থাকে প্ৰায় এটা হৈছে এনটিপি যেটো কোৱা হয় নরমাল টেম্পারেচার এন্ড প্রেসার আৰু এটা হৈছে স্ট্যান্ডার্ড টেম্পারেচার এন্ড প্রেসার দুইটা কন্ডিশনতে স্ট্যান্ডার্ড ভলিউম সদায় 22.4 লিটাৰে থাকিব গতিকে তোমালকে হেতু কাৰণে 22.4 লিটাৰে পাতিবা ভলিউমৰ জায়গাত গতিকে হেতুই কথা ফর্মুলা ওয়াইজ আমি এটো পাতিম গতিকে জি টু গিভেন দিয়া থাকিব হেতু উপৰত পাতি লৈ তলত 22.4 লিটাৰেৰে ডিভাইড কৰিবা the result will be your required answer আমি হেউনজাই পাই যাম এই গতিকে কি কথাখিনি মনত ৰাখিবা আৰু কেটামান কথা মই ইয়াৰ লগতে আনুষাংগিক ভাৱে কৈ থওঁ এটো এটা ফৰ্মুলা যেটো তোমালোকে লাহে ধীৰে পাবা number of moles is equal to pv divided by nrt যেটো ইকুয়েশনক কোৱা যায় আইডিয়াল গ্যাস ইকুয়েশন সেটো ইতিয়া আমি পোৱাগে নাই আমি লেটাৰ পাৰ্টত আমি হেতু কৰিম units of pressure at 1 atmosphere or আমি atmosphere at measure কৰিম আৰু 1 atmosphere হৈছে 76 cm আৰু হেতুৱে হৈ গল গৈ 760 tor আৰু তাৰ মিনিং হৈছে 1.013 bar হ'ব আৰু নহলে 1.03 into 10 to the power 5 pascal হ'ব ঠিক একেদৰে টেম্পারেচাৰৰ কেলভিন স্কেলৰ কনভাৰ্জনস আমি জানো ভলিউমৰ এই পার্ট বিলাক বা এনেকুৱা ধৰণৰ যিবোৰ শিফটিং হেবিলাক আমি কৰিবলৈ শিকিলো গতিকে এইবিলাক বস্তু আৰু ডিটেইলছ আমাৰ কৰিবলৈ লাগিব গতিকে যদি কিবা কাৰণত এইবিলাকত অসুবিধা ইতিয়াও আছে তোমালোকে মোৰ আগৰ ভিডিও গিটা এবাৰ চাবা ক্লিয়াৰ কৰি লৈ এইখিনি আকৌ কৰিব লাগিব নেই আৰু বিশেষকে প্ৰবলেম বিলাক অ্যাসাইনমেন্ট খিনি যিখিনি দিয়া হৈছে সেইখিনি চাবা আৰু তোমালোকে এই পার্টিকুলার কিতাপখন লৈ লবা যিখন আরসি মুখাৰ্জী কেমিক্যাল ক্যালকুলেশনস এখন পারচেজ কৰি লবা লৈ তাত থকা প্ৰবলেম বিলাক ৰেগুলাৰলি কৰি যাব চাবা সো এই কোৱেশ্চনস টু তোমালোকৰ ঠিক একেদৰে 5.6 লিটাৰ অফ ভলিউম দিছে এট দিছে 1 এটমস্ফিয়াৰ 273 কেলভিন দিছে গতিকে তোমাক এতিয়া উলিয়াব কৈছে হাউ মেনি মোলস অফ হিলিয়াম কিমান মোলস আছে উলিয়াব লাগে গতিকে তুমি 5.6 লিটাৰ কৈ থৈছে টেম্পারেচার প্রেসার দুইটা কনস্ট্যান্ট ভ্যালু যেটো এসটিপি বা এনটিপি ভ্যালু গতিকে আমি তাত আৰু বেলেগ কোৱেশ্চনস নাথাকে গতিকে ডাইৰেক্ট স্ট্ৰেইট ওয়ে আমি কি পাতিম 22.4 লিটাৰ গতিকে 5.6 অক ইয়াত ডিভাইড কৰিলো সেই অনুযায়ী আমি Next questions is occupied by 2 moles of carbon dioxide at STP. 1 mole occupy kore 22.4 liter. Gotike 2 moles se kiman occupy koribo tar 2 times. Gotike hetu karne ami 22.4 liter of plus up korim 22.4 liter of multiply korim. So answer ami pam he onujai dei. Gotike etu ekotha এটো 8 হ'ব লাগিছিল
this one should not be etu bhul hoy ase gotike he dhorone calculate kori loba etu 22.7 di ami kora gol actually 22. অন্য এটা question so idea how many moles of oxygen are present in 5.6 liter of oxygen গতিকে ঠিক আগৰ দৰে একেই 22.4 লিটাৰ এৰ আমি ডিভাইড কৰিলো 1/4 পালো গতিকে নাম্বাৰ অফ মোলস ইকুয়ালস কিমান হ'ব Na divided by 1/4 ইয়াৰ এটো হৈ গল ঠিক একেদৰে how many moles of water are present in 9 gram water সুধিছে 18 গ্রামত হকে 6.022 into 10 to the power 23 গতিকে তুমি জানা যে waterৰ molecular mass 2 plus 16 equal to 18 gram আৰু 18 গ্রামত যেটো নাম্বাৰ অফ মলিকুলস থাকে হেতু হৈছে 6.022 into 10 to the power 23 নাম্বাৰ থাকে ইয়াক যদি ডিভাইড কৰি দিউ 2 ৰে কি পাম 9 পাম গতিকে ইয়াকো ডিভাইড কৰি দিম 2 ৰে গতিকে 3.011 into 10 to the power 23 so answer হেতু কেনে 3.022 into 10 to the power 23 লিখিছো for the 9 gram of water গতিকে these are very simple আৰু hope এবিলাক তোমালোকে পাৰিবা তোমালোকে সেই অনুযায়ী তোমালোকে কোৱেশ্চনস বিলাক কৰি চাবা যদি স্টিল কাৰবাৰ কিবা অসুবিধা থাকে মোক জনাবলে নাপাহৰিবা আৰু মোলস ৰিলেটেড আমি another coming weekত আৰু এটা পাৰ্ট মই লৈ আহিম নিউমেৰিকেলস ৰিলেট আৰু এটা আমি আনিম স্টচিওমেট্ৰিক ক্যালকুলেশনস বিলাকক লৈ আহিম গতিকে মোলস ৰিলেটেড নিউমেৰিকেলস আমি ফ্ৰিকুৱেন্টলি আহি থাকিব jar জি জত জেনেকে অসুবিধা আছে কোৱেশ্চনস খিনি কৰিবা অ্যাসাইনমেন্টত জি দিয়া গৈছে সেইখিনি কৰিবা আৰু যিখিনি প্ৰবলেম আছে সেইখিনি মুলে ফৰৱাৰ্ড কৰিবা আৰু সেই অনুযায়ী মই তোমালোকৰ কাৰণে এটো আৰু সিম্পলিফাই ফৰ্মত লৈ আহিবলৈ চেষ্টা কৰিম হোপ তোমালোকে এইখিনি বুজি পাইছা আৰু যদি বুজি পালা তেতিয়া হলে আৰু দুই এজনক উপকাৰ কৰিবা কাবালে ফৰৱাৰ্ড কৰা আৰু কাৰবাৰ যাতে লাভ হয় Okay, thank you.